নমস্কাৰ গ্ৰেভিজলবৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম যে ক্লাছ 10ৰ পিছত আমি কি ল'ব পাৰোঁ, অৰ্থাৎ ক্লাছ 12ত যোৱাৰ অবিহনে আৰু কিছুমান পথ আছে নেকি যিটো আমি ক্লাছ 10ৰ পিছতে জইন কৰিব পাৰোঁ। ফৰ এক্সাম্পল আমি কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চ আৰু বা কিছুমান 3 ইয়াৰ্ছ কোৰ্চ বা এক্সেপ্ট অফ ক্লাছ 12 আমি কিবা কৰিব পাৰোঁ নেকি। তো ইয়াতে দেখিবলৈ পাইছা মই 5টা ৰ' বনাই থৈ দিছোঁ। ইণ্টাৰমিডিয়েট, দেন পলিটেকনিক এণ্ড ITI আৰু এটা পেৰামেডিকেল এণ্ড শ্বৰ্ট টাৰ্ম কোৰ্চ। ঠিক আছে, চ' এতিয়া আমি এটা এটাকৈ ভালদৰে আলোচনা কৰি লওঁ যে কি হ'ব পাৰে, কোনটোত কি আমি পাম। তো ইণ্টাৰমিডিয়েটত তোমালোকে জানাই সকলোৱে যে ইণ্টাৰমিডিয়েট মানে হৈছে ক্লাছ 12ৰ। ক্লাছ 12ত আমি কি পঢ়িম, আমি তিনিটা কি থাকে, ছায়েন্স, কমাৰ্চ এণ্ড আৰ্টছ। আমি ক্লাছ 12ত এই তিনিটাৰ বিষয়ে পঢ়িব পাৰোঁ, ছায়েন্স, কমাৰ্চ এণ্ড আৰ্টছ। নেক্সট আমি কি ল'ব পাৰোঁ যে ছায়েন্সতো কি থাকে, মেথমেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইবোৰ থাকে। তাৰপিছত থাকে লাইব্ৰেৰী ছায়েন্স, কমাৰ্চত CEC, আৰ্টছত MEC, HCC। ডেট মিনছ টু মেনি অফ অপশ্যন আছে আমাৰ। অবভিয়াছলি ইতিমধ্যে বিভিন্ন ভিডিঅ' আমি পাইছে, অৱশ্যে যেন বিভিন্ন ইউটিউবত ভিডিঅ' আছে যি কি ল'ম, অৰ্থাৎ ক্লাছ 10ৰ পিছত ছায়েন্স ল'ম, কমাৰ্চ ল'ম, আৰ্টছ ল'ম, সেয়াৰ ওপৰত বিভিন্ন ভিডিঅ' অলৰেডি আছে। যদি তোমালোকে বিচৰা মই অন্য এটা ভিডিঅ' এই তিনিটা ব্ৰাঞ্চৰ ওপৰতে ছেপাৰেটলি বনাম। তো আজি আমি বেচিকেলি ডিছকাছ কৰিম যে 12ৰ বাহিৰেনো কি অপশ্যন আছে। ইয়াতে দেখিবলৈ পাইছা যেন পলিটেকনিক। তো পলিটেকনিক এটা কোৰ্চ যিটো 3 বছৰীয়া হয় আৰু ইয়াত এইবোৰ ব্ৰাঞ্চ দেখিবলৈ পাইছা যে মেকানিকেল, কম্পিউটাৰ চায়েন্স, চিভিল, IT, অটোমোবাইল, ইলেক্ট্ৰনিক্স, কমিউনিকেশ্যন, বায়'টেকনলজি, ইলেক্ট্ৰিকেল, কেমিকেল। তো টু মেনি অফ ব্ৰাঞ্চ আছে। চ' এইবোৰ আমি পলিটেকনিকত পঢ়িব পাৰোঁ। তো ক্লাছ 10ৰ পিছতে পলিটেকনিকৰ এণ্ট্ৰেঞ্চ এক্সাম হয়, সেইটো ডাইৰেক্ট দিব পাৰা। তাত পাছ কৰাৰ পিছত এইবোৰত তোমালোকে এনৰলমেণ্ট কৰিব পাৰা। আৰু এটা মেকানিকেল বহুত ভাল ব্ৰাঞ্চ হয়, তো যাব পাৰিলে বহুত হাই পেকেজৰ জব পাব পাৰিবা। নেক্সট আমি চাম ITI। ITIৰ বিষয়ে সকলোৱে বেছিভাগ আই থিংক জনাই। এইটো কোৰ্চ 2 বছৰীয়া হয়, য'ত আমি ফিটাৰ, কম্পিউটাৰ এণ্ড চিভিল, মেকানিকেল, ৰেডিঅ', TV, মটৰ বাইচাইকেল, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, ছাৰ্ভেয়াৰ, তো এইবোৰ ব্ৰাঞ্চত আমি ITIত পঢ়িব পাৰিম। নেক্সট আছে পেৰামেডিকেল। পেৰামেডিকেলত এইকেইটা ব্ৰাঞ্চ পাবা, DLMT এণ্ড DHFM, DOA, DOT, হেল্থ ইনস্পেক্টৰ। তো এইবোৰ পেৰামেডিকেলত থ্ৰুদি পঢ়িলে এইকেইটা পাবা। নেক্সট আছে শ্বৰ্ট টাৰ্ম কোৰ্চ, যিটো 6 মান্থৰ পৰা 1 ইয়াৰৰ ভিতৰত কমপ্লিট হয় শ্বৰ্ট টাৰ্ম কোৰ্চবোৰ, য'ত DTP, PGDCA। তো এইবোৰ এনেই অফ টাইমতো কৰিব পাৰা ফ্ৰী হ'লে। টেলি, ইণ্টাৰনেট, গ্ৰাফিক ডিজাইনিং, এনিমেশ্যন, ৱেব ডিজাইনিং, চাইবাৰ ছিকিউৰিটি, এইবোৰ হৈছে শ্বৰ্ট টাৰ্ম কোৰ্চ। তো বেছি মেক্সিমাম 6 মান্থৰ হয় বা বহুত 2-3 মান্থৰো কোৰ্চ থাকে, যেনে টেলিয়ে 2 মাহ বা 3 মাহত কমপ্লিট কৰিব পাৰি। তো এইবোৰ হৈছে শ্বৰ্ট টাৰ্ম কোৰ্চ। তো মেইন বেচিকেলি দেন এটা আছে IIT, IIIT। তো ইয়াতো তোমালোকে এডমিশ্যন ল'ব পাৰা। তো বেচিকেলি মই ছাজেষ্ট কৰিম
যদি কোনোবাই ক্লাছ 12ত ডাইৰেক্ট নাযায় ব্ৰাঞ্চ পঢ়িব খুজে যে পলিটেকনিক নাই IIT পেৰামেডিকেল এই তিনিটা ব্ৰাঞ্চৰ ওপৰত যাব পাৰে নাইবা আদাৰ্স কিবা অপশ্যন আছেনে অবভিয়াছলি আছে আদাৰ্সত কি আছে সো যদি কোনোবাই বিউটি কসমেটলজি জুৱেলাৰী ডিজাইনিং ফেশ্বন ডিজাইনিং ফটোগ্ৰাফি এইবোৰো শিকিব পাৰে কোনোবাই নাইবা গভৰ্ণমেণ্ট জবছ আছে VRA তাৰপিছত ফিমেলৰ AW ড্ৰাইভিং পোষ্ট মই মিলিটাৰীটো ডাইৰেক্ট নকওঁ কাৰণ মিলিটাৰীটো আই থিংক আজিকালি ক্লাছ 12 বিচৰা হৈছে সো এইবোৰ গভৰ্ণমেণ্ট এক্সাম দিব পৰা এতিয়া এক্সামিনেশ্যন কি হয় মই অলৰেডি ক'লোঁ যে পলিটেকনিকৰ কাৰণে এন্ট্ৰেন্স এক্সাম হয় যেটো পলিটেকনিক এন্ট্ৰেন্স বুলি কয় এণ্ড এইটো এটা এক্সাম আছে যেটো তোমালোকে দিব পৰা তো বেসিক্যালি মেইন পইণ্টটো হ'ল যে আমি কি গম পালোঁ যে ক্লাছ 10ৰ পিছত আমি 12ত নগৈ আমি কিছুমান এক্সট্ৰা কোৰ্স কৰিব পাৰোঁ যিবোৰক 3 বছৰ 2 বছৰীয়া হয় আৰু যাৰ পিছত আমি ভাল জব ল'ব পাৰোঁ তো এই কেইটা ব্ৰাঞ্চ আছে য'ত আমি 2 মিনি অফ তাৰে ভিতৰত ব্ৰাঞ্চ আছে তো এইবোৰত আমি তোমালোকে যদি কোনোবাই বিচাৰ ল'ব পাৰা সো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে যদি কোনোবাই আৰু বিচাৰে যে ইয়াৰ ওপৰত বিতং মই ভাবে এটা ভিডিঅ' বনাব লাগে তো মোক কমেন্ট কৰি জনালে হ'ল আৰু যদি কোনোবাই বিচাৰে যে ক্লাছ 12ৰ ওপৰত যে সায়েন্স লম কমাৰ্চ লম নে আৰ্টছ লম তাৰে ওপৰত এটা কোনটো ব্ৰাঞ্চ ললে ষ্ট্ৰীম ললে ভাল হয় সেইটোৰ ওপৰত যদি কোনোবাই ভিডিঅ' বিচাৰে তো মই বনাই দিম মোক কমেন্ট যোগে জনালে হ'ল যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰিলে হ'ল আৰু নতুন ভিডিঅ' কিহৰ ওপৰত লাগে সেইটো জনালে হ'ল তো মই ইতিমধ্যে অতি সোনকালে ক্লাছ 9 10 11 12ৰ সায়েন্সৰ মেথছৰ আৰু 11 12ৰ ফিজিক্স মেথছ আৰু পাৰিলে কেমিষ্ট্ৰি আৰু বায়োলজিৰ ক্লাছ আনিম তো স্পেচিয়েলি মই সায়েন্স মেথমেটিক্স ফৰ ক্লাছ 9 and 10 and obviously advanced maths also and 11 আৰু 12ৰ কাৰণে ফিজিক্স আৰু মেথমেটিক্সৰ ক্লাছ মোৰ এইটো চেনেলত অতি সোনকালে আহিব তো তাৰ কাৰণে যিবোৰ ষ্টুডেণ্ট 11 12 পাব বা ক্লাছ 9 10 পাব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তেওঁলোকে শ্বেয়াৰ কৰি দিবা আজিৰ বাবে এইখিনি থ্যাংক ইউ